আজিৰ পৰা কিছুদিন আগত মই এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টিত ডিছকাছ কৰিছিলোঁ যে এইবাৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্টৰ ক্ৰাইটেৰিয়াবোৰ কি কি। তো আজিৰ ভিডিঅ'ত আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্টৰ লগত আৰু এটা বিষয় আলোচনা কৰিম আৰু সকলোকে ৱেলকাম জনাইছোঁ আজিৰ ভিডিঅ'লৈ। মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু যিসকলে হেপী হোম আছাম চেনেলটো ফাৰ্ষ্ট টাইম চাইছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোকে এই চেনেলত পাই থাকিব বা শিক্ষাৰ লগত জড়িত, শিক্ষক নিযুক্তিৰ লগত জড়িত বা চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত বিষয়বস্তুবিলাকৰ ওপৰত ভিডিঅ' আপোনালোকে পাই থাকিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত, আৰু ভিডিঅ'টো ভাল পালে এটা লাইক দি দিব। তো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম এইবাৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ জৰিয়তে যি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্ট হ'ব তাতে মেৰিট লিষ্ট কেনেকৈ বনোৱা হ'ব বা মেৰিট লিষ্ট কেনেকৈ প্ৰিপেয়াৰ কৰা হ'ব। কাৰণ প্ৰত্যেক বছৰে যিমানবোৰ টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ হৈছে এতিয়ালৈকে 2013-14 হৈছে, 2020-21 হৈছে, 22 হৈছে বা 2000 আমাৰ এইবাৰ আকৌ 2024-25 হ'ব গৈ আছে। তো প্ৰত্যেক বছৰে মেৰিট লিষ্ট প্ৰিপাৰেশ্যন প্ৰচেছটো বেলেগ বেলেগ হৈ আছে বা হিচাপটো বেলেগ বেলেগ হৈ আছে। তো এইবাৰ কেনেকুৱা হ'ব সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। তো এইবাৰ প্ৰথম পইণ্টটো হৈছে যে এইবাৰ কি কৰা হ'ব, যিটো আমাৰ কোৱালিফাইড কেণ্ডিডেটৰ সংখ্যা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টত যিখিনি কেণ্ডিডেটে কোৱালিফাইড হ'ব তাৰ পৰিমাণটো হ'ব ভেকেঞ্চিৰ 1:1, অৰ্থাৎ যিমান ভেকেঞ্চি আছে সিমান কেণ্ডিডেট পাছ কৰিব। চেম প্ৰচেছটো 2021-22 আছিল 1:2, অৰ্থাৎ ভেকেঞ্চিৰ ডাবল পাছ কৰা হৈছিল। কিন্তু এইবাৰ আমাক কৈছে যে এডভাৰটাইজমেণ্টত কৈছে যে এইবাৰ 1:1 কেণ্ডিডেটে পাছ কৰোৱা হ'ব। নেক্সট আৰু কি কৈছে যে যদি কোনোবা এখন ধৰক প্ৰথমখন লিষ্ট পাব্লিছ হোৱাৰ পিছত যদি কোনোবাটো ভেকেঞ্চি ফিল আপ নহয় বা দুই এটা ভেকেঞ্চি ভেকেণ্ট থাকি যায়, তেতিয়াহ'লে পুনৰ দুখন মেৰিট লিষ্ট, মেক্সিমাম দুখন মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব যাতে বাকী থকা ভেকেঞ্চিখিনিও ফিল আপ হৈ যায়। তো এইটো হৈছে 2 নম্বৰ পইণ্ট। 3 নম্বৰ পইণ্টটো কি কৈছে আমাক যে প্ৰতিটো ষ্ট্ৰীমৰ কাৰণে, আৰ্টছ হওক, ছায়েন্স হওক, হিন্দী, সংস্কৃত, প্ৰতিটো ষ্ট্ৰীমৰ কাৰণে আমাক এখন ছেপাৰেট মেৰিট লিষ্ট দিয়া হ'ব বা ছায়েন্সৰ কাৰণে এখন ছেপাৰেট মেৰিট লিষ্ট, আৰ্টছৰ কাৰণে এখন ছেপাৰেট মেৰিট লিষ্ট, এনেকৈ প্ৰতিটো ষ্ট্ৰীমৰ ছেপাৰেট মেৰিট লিষ্ট বনোৱা হ'ব। তাৰপিছত এটা এক্সাম্পল দিছে যে আমাক যে ধৰক এখন মেইন লিষ্ট আছে আৰু সেই মেইন লিষ্টখনত গোটেইবিলাকৰ মাৰ্কছ থাকিব, ছায়েন্স আৰ্টছ সকলোৰে মাৰ্কছ থাকিব, আৰু সেই মেইন লিষ্টখনৰ পৰা উলিওৱা হ'ব যে ছায়েন্সৰ ষ্টুডেণ্টখিনিয়ে কিমান নম্বৰ পালে, ছায়েন্সৰ ষ্টুডেণ্টখিনিৰ যিখিনি নম্বৰ সেইখিনি উলিয়াই পেলাই ছায়েন্সৰ মেৰিট লিষ্টখন বনোৱা হ'ব। আৰু নম্বৰ মানে সকলোৰে নম্বৰ নহয়, যিখিনি কোৱালিফাইড হৈছে বা যিখিনি মিনিমাম কাট অফটো পাইছে সেইখিনি ল'ৰা ছোৱালীৰ নম্বৰখিনি উলিয়াই পেলাই ছায়েন্সৰ কাৰণে এখন মেৰিট লিষ্ট বনোৱা হ'ব। ঠিক তেনেকৈ আৰু আৰ্টছৰ কাৰণে এখন মেৰিট লিষ্ট বনোৱা হ'ব মেইন লিষ্টৰ পৰা ফিল্টাৰ কৰি। ঠিক তেনেকৈ হিন্দী আৰু সংস্কৃতৰ কাৰণেও এনেকৈ মেৰিট লিষ্ট এখন বনোৱা হ'ব। গতিকে এইখিনি হৈছে এইবাৰ মেৰিট লিষ্ট প্ৰিপাৰেশ্যনৰ মূল কথাখিনি। আৰু আপোনালোকৰ তাত যদি এডভাৰটাইজমেণ্টটো আছে, যিসকলে গ্ৰেজুৱেট টিচাৰ দিছে তেওঁলোকৰ তাত নিশ্চয় গ্ৰেজুৱেট টিচাৰৰ এডভাৰটাইজমেণ্টটো আছে, আৰু যদি নাই এতিয়াই মাধ্যমিক ৱেবছাইটত গৈ পেলাই এডভাৰটাইজমেণ্ট ডাউনলোড কৰি ৰাখি দিব। কাৰণ কেতিয়াবা কি হয়, ৱেবছাইটৰ পৰা এডভাৰটাইজমেণ্টবিলাক ডাটাবিলাক পিছত ডিলিট কৰি দিয়েতো, গতিকে এডভাৰটাইজমেণ্টবিলাক আপোনালোকে ছেভ কৰি ৰাখিব। আৰু যিসকলে PGD দিব তেওঁলোকৰ তাত যদি এডভাৰটাইজমেণ্টটো নাই ডাউনলোড কৰি ল'ব, আৰু সেই এডভাৰটাইজমেণ্টটোত আপোনালোকে চাব যিটো আমাৰ ক্ৰাইটেৰিয়া ফৰ চিলেকশ্যন অফ গ্ৰেজুৱেট টিচাৰ বুলি এটা হেডিং আছে, সেই হেডিঙত ABCDE নম্বৰ পইণ্টৰ পৰাই 3-4টামান পইণ্ট আপোনালোকে দেখিব। সেই পইণ্টকেইটা হৈছে মেৰিট লিষ্টৰ লগত ৰিলেটেড। গতিকে সেইকেইটা যেতিয়া নিজে অলপ ষ্টাডি কৰিব তেতিয়াও আপোনালোকে গম পাব মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা প্ৰচেছটো। আৰু যদি কিবা কনফিউজন থাকে বা মোৰ যে কথাখিনি শুনি পেলাই যদি ভালকৈ বুজি পোৱা নাই বা ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে কমেণ্ট কৰি জনাব, মই ৰিপ্লাই দিবলৈ ট্ৰাই কৰিম। গতিকে আজিৰ ভিডিঅ'ত এইখিনিয়ে। পুনৰ টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ লগত জড়িত অন্য এটা বিষয় লৈ পেলাই কেইদিনমান পিছতে বা যিমান সোনকালে পাৰোঁ এটা ভিডিঅ' দিম। গতিকে আপোনালোকে চেনেলটো চাই থাকিব। আজিলৈ এৰিছোঁ, পুনৰ লগ পাম। থেংক ইউ।